US টিমৰ চেঞ্চেলৰজনৰ কিবা এটা হৈছে য'তে ত'তে সোমাই থাকিব খোজে যোৱাবাৰটো অকণমান ঠিক আছে বহুত দিন জেলত থকাৰ কাৰণে এৰা পৰিলে এতিয়াতো তাত বহুত ডাঙৰ খবৰ ওলাইছে সুপ্ৰিম কোৰ্টৰ কমিটিয়ে পাইছে যে সেই গোটেই জেগাটো ফৰেষ্ট হয় তেওঁ যোন বিল্ডিং বনাইছে এতিয়া যিখিনি নতুন খবৰ ওলাইছে সেই খবৰ মতে সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰিজাৰ্ভ ফৰেষ্টত তেওঁ এই গোটেই কনষ্ট্ৰাকশ্যনবোৰ কৰিছিল গতিকে 2 বছৰ পিছত যে USTM থাকিব তাৰ গ্যাৰেণ্টি কোনেও ল'ব নোৱাৰে এইটোতো মই উচ্ছেদ কৰিব নোৱাৰো মেঘালয়ৰ কথা কিন্তু সুপ্ৰিম কোৰ্টৰ নটিছত অলৰেডি কথাটো গুচি গ'ল যে এখন ৰিজাৰ্ভ ফৰেষ্ট তাৰপিছত কেনেকে কি কৰে এইটো মেঘালয় চৰকাৰে জানিব মইতো ভগৱানক কামনা কৰি থাকো যিমান সোনকালে পৰা ভাঙিবলৈ কাৰণ এইখনটো শিক্ষানুষ্ঠান নহয় It is just এটা শিক্ষাক ব্যৱসায়ীকৰণ কৰাৰ এটা অনুষ্ঠান মোৰটো নচলে অসমত থাকিলেতো মই ইমান দিন হিচাপ নিকাচ চেছ কৰি দিম অসমত নাই যেতিয়া এতিয়া মইতো আৰু ভগৱানক প্ৰাৰ্থনাহে কৰিব পাৰিম যে যিমান সোনকালে হওক সমান হৈ যাওক তেনেকে